মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ' ক্লাছলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানৰ একাদশ যি অধ্যায় আছে, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী, এই অধ্যায়ত এটা অংশ দিয়া হৈছে চকুৰ গঠন। গতিকে চকুৰ গঠন সম্পৰ্কে আজি কিছু কথা আলোচনা কৰিম। আৰু এই অধ্যায়ৰ পিছত তোমালোকে যেতিয়া কিতাপখন পঢ়িবা, তেতিয়া আজিৰ কথাখিনি যদি ভালকৈ তোমালোকে বুজি পোৱা, কিতাপখন পঢ়াৰ পিছত মই ভাবোঁ এই অধ্যায়ৰ এইখিনি অংশ আৰু কিছু সহজ হ'ব। গতিকে এই মানুহৰ যি চকু, এই চকুৰ গঠননো কেনেকুৱা, ইয়াত কি কি অংশ থাকে আৰু এই অংশবিলাকেনো কেনেকৈ কাম কৰে, যাৰ কাৰণে আমি পৃথিৱীখনৰ চাৰিওফালে থকা বস্তুবিলাক দেখা পাওঁ, সেই বিষয়ে আজিৰ এই ক্লাছত আলোচনা কৰিবলৈ মই যত্ন কৰিম। আমি সকলোৱে জানো যে চকুটোৱে হ'ল আমাৰ আটাইতকৈ অমূল্য সম্পদ। অন্যহাতে আমি ক'ব পাৰোঁ যে মানৱ শৰীৰৰ যিবিলাক অংগ আছে, এই অংগবিলাকৰ ভিতৰত চকুটোৱেই হ'ল আটাইতকৈ সংবেদনশীল তথা অনুভূতিপ্ৰৱণ ইন্দ্ৰিয়। আৰু এই চকুৰ সহায়তে আমি আমাৰ চাৰিওফালৰ বস্তুবিলাক আমি দেখা পাওঁ। কেনেকৈ দেখা পাওঁ, এই অংশসমূহ কেনেকৈ কাম কৰে, সেই বিষয়ে মই ইয়াত আজি আলোচনা কৰিম। প্ৰথমতে আমি কওঁ যে চকুৰ আকৃতি বাহিৰৰ দৃষ্টিত আমি যেনেকুৱা যেন লাগে, আচলতে তেনেকুৱা নহয়। বাহিৰৰ পৰা আমাৰ চকুটো এনেকুৱা যেন লাগে, কিন্তু যদিও বাহিৰৰ দৃষ্টিত এনেকুৱা যেন লাগে, আচল তাৰ যিটো আকাৰ, আচল যিটো তাৰ আকৃতি, এইটো কিন্তু এনেকুৱা প্ৰায় গোলাকাৰ। আৰু এই গোটেই গোলাকাৰ অংশটোকেই আমি কওঁ অক্ষিগোলক। গতিকে এই অক্ষিগোলকৰ এই যিহেতু এটা বৃত্তাকাৰ, আমি জানো বৃত্তবিলাকৰ ব্যাসাৰ্ধ বা ব্যাস এইবিলাক থাকে। তেনেকৈ আমি যিহেতু চকুটো বৃত্তাকাৰ বুলি কৈছোঁ, এই বৃত্তাকাৰ চকুটোৰ এটা ব্যাস আছে, ডায়মিটাৰ আছে। আৰু মানুহৰ চকুৰ যিটো ব্যাস, এই চকুটোৰ যিটো ব্যাস, এই ব্যাসটো 2.3 চেণ্টিমিটাৰৰ পৰা 2.5 চেণ্টিমিটাৰলৈকে হয়। চকু ভেদে ভেদে এই ব্যাসৰ ব্যাসটো বেলেগ বেলেগ হয়। কাৰোবাৰ 2.3, কাৰোবাৰ 2.4, কাৰোবাৰ 2.5। গতিকে 2.3 চেণ্টিমিটাৰৰ পৰা 2.5 চেণ্টিমিটাৰলৈকে আমাৰ চকুটোৰ ব্যাসটো হয়। ইয়াৰ পিছত আমি এই চকুটোৰ বিভিন্ন অংশৰ নামসমূহ আলোচনা কৰিম আৰু পৰৱৰ্তী সময়ত প্ৰত্যেকটো অংশৰে কি কাম, সেই বিষয়েও আলোচনা কৰিম। এই চকুটোত প্ৰধানত 7টা অংশ ইয়াত আছে। যদিও নেত্ৰৰস বা নেত্ৰমেদ নামৰ অইন অংশ দুটা আছে, কিন্তু আজিৰ ক্লাছত সেই দুটা অংশৰ বিষয়ে আমি আলোচনা নকৰোঁ। তোমালোকক
সাতটা অংশৰ বিষয়েহে যেহেতু লাগিব, সাতটা অংশৰ বিষয়ে আজি মই তোমালোকক ক'ম। ইয়াৰে পাঁচটা অংশ এই অক্ষী গোলকটোৰ সন্মুখত থাকে আৰু দুটা অংশ অক্ষী গোলকটোৰ পিছফালে থাকে। এই অক্ষী গোলকটোৰ একেবাৰে সন্মুখত যিটো উফন্দি অহা যিটো অংশ তুমি দেখিছা, বাঢ়ি অহা অংশ বা উফন্দি অহা অংশ, এই অংশটোক কোৱা হয় কৰ্ণিয়া। এই কৰ্ণিয়াখন স্বচ্ছ অৰ্থাৎ ইয়াৰ মাজেদি পোহৰ সোমাব পাৰে, যথেষ্ট পাতল বা ক্ষীণ, কিন্তু ক্ষীণ বা পাতল হলেও কিন্তু ই যথেষ্ট কঠিন। এইখনক কৰ্ণিয়া বুলি কোৱা হয়। এই কৰ্ণিয়াৰ ঠিক পিছফালে এটা ক্ষুদ্ৰ ছিদ্ৰ থাকে বা ফুটা থাকে। তুমি যদি আমাৰ চকুটোক এইটো এনেকুৱাকে চোৱা, ই ইয়াতে এটা তুমি দেখিবা ক্ষুদ্ৰ কলা ছিদ্ৰ থাকে, যাক আমি চকুৰ মণি বুলি কওঁ। চকুৰ মণি। আৰু এই চকুৰ মণিৰ চাৰিওফালে ইখত কলা ৰঙৰ অইন এটা অংশ থাকে, যি অংশক আমি ইৰিছ বুলি কওঁ। ইয়াক এইখিনি ইৰিছ বা ইয়াক দেখুৱালে এই অংশটো ইৰিছ। ইৰিছ বুলি কোৱা হয়। এই চকুৰ মণিটোৰ ঠিক পিছফালে এখন লেন্স থাকে। তোমালোকে ইয়াৰ আগৰ ক্লাছৰ যিটো পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায় পঢ়িছিলা, তাত তুমি লেন্সৰ তোমালোকে বিষয়ে শিকিছিলা যে লেন্স দুই ধৰণৰ আছে, উত্তল লেন্স আৰু অৱতল লেন্স। গতিকে আমাৰ চকুটো, চকুৰ মণিৰ ঠিক পিছফালে এখন উত্তল লেন্স থাকে। কিন্তু এই লেন্সখন কাঁচৰ তৈয়াৰী নহয়। এই লেন্সখন আযুক্ত কিছু জেলি সদৃশ পদাৰ্থৰে তৈয়াৰী। আৰু এই উত্তল লেন্সখনক ধৰি ৰাখে কিছুমান পেশীয়ে। এই পেশীবিলাকক কোৱা হয় চিলিয়াৰী পেশী। এই ৰঙা ৰঙৰ এইখন লেন্স, উত্তল লেন্স, আৰু এই লেন্সখনক যিবিলাক পেশীয়ে ধৰি থাকে, এই ধৰি ৰখা পেশীবিলাকক কোৱা হয় চিলিয়াৰী পেশী। আৰু চিলিয়াৰী পেশীয়ে লেন্সখনক সংকোচন প্ৰসাৰণ কৰি ৰাখে। কিয় কৰি ৰাখে আমি কামসমূহ যেতিয়া আলোচনা কৰিম সেই সময়ত মই ক'ম। গতিকে সন্মুখ ভাগত তোমালোকে পাঁচটা অংশ দেখিলা। উফন্দি হোৱা অংশটোক কোৱা হয় কৰ্ণিয়া। ছিদ্ৰ, সৰু যিটো ছিদ্ৰ থাকে বা ফুটা থাকে কলা, সেইটোক কোৱা হয় চকুৰ মণি। চকুৰ মণিটোৰ চাৰিওফালে যিটো ইখত কলা ৰঙৰ এটা অংশ থাকে, তাক ইৰিছ বুলি কোৱা হয়। আৰু ইৰিছৰ ৰং সাধাৰণতে কলা হয় যদিও কেতিয়াবা কেতিয়াবা কিন্তু ইৰিছৰ ৰং কাৰোবাৰ চকুৰ ক্ষেত্ৰত নীলাও হয়, ব্ৰাউন কালাৰ হয়। গতিকে সেইকাৰণে এইটো ৰং বিৰঙৰ অংশ বুলি কোৱা হয়। তোমালোকে হয়তো শুনিছা যে বা দেখিছা কাৰোবাৰ চকুৰ ৰংটো নীলা হয় বা ব্ৰাউন কালাৰৰ হয়। কিন্তু আমাৰ ভাৰতীয় মানুহবিলাকৰ বেছিভাগৰে এই ইৰিছৰ ৰংটো কলা হয়, গতিকে চকুৰ ৰংটো কলা হয়। কিন্তু নীলা চকু বা ব্ৰাউন কালাৰৰ চকুৰ মানুহো কিন্তু আছে। তাৰপিছত পালা যে এই চকুৰ মণিৰ পিছফালে এখন উত্তল লেন্স থাকে আৰু লেন্সখনক কিছুমান পেশীয়ে ধৰি ৰাখে, যিবিলাকক চিলিয়াৰী পেশী বুলি কোৱা হয়। এই পাঁচটা অক্ষী গোলকৰ সন্মুখৰ ফালে থাকে আৰু দুটা অংশ অক্ষী গোলকৰ পিছফালে থাকে।
অক্ষিগোলকৰ একেবাৰে পিছফালে অসংখ্য পোহৰ সংবেদী কিছুমান কোষৰ দ্বাৰা তৈয়াৰী এখন কোমল ছাল থাকে। এই ছালখনক কোৱা হয় অক্ষিগোলক। এই ছালখনক অক্ষিগোলকৰ অক্ষিপট বুলি কোৱা হয়। অক্ষিপট বা ৰেটিনা বুলি কয় ইংৰাজীত। অক্ষিপট বা ৰেটিনা। আকৌ কৈছো, অসংখ্য পোহৰ সংবেদী কিছুমান কোষৰ সমষ্টিয়ে এই কোমল এখন ছাল তৈয়াৰ কৰা হয়, যাক আমি পৰ্দা হিচাপে ব্যৱহাৰ কৰোঁ। কামৰ সময়ত মই ক'ম, ইয়াক কোৱা হয় অক্ষিপট বা ৰেটিনা। আৰু ইয়াৰ অক্ষিগোলকৰ পিছফালে কিছুমান স্নায়ু সদৃশ অংশ থাকে, যাক আমি নেত্ৰ স্নায়ু বুলি কওঁ। এই দুটা অক্ষিগোলকৰ পিছফালে থাকে। গতিকে এই প্ৰধানত 7টা অংশৰে আমাৰ এই চকুটো গঠন হৈছে। এতিয়া মই সিহঁতৰ প্ৰতিটো অংশৰে কামসমূহ ক'বলৈ যত্ন কৰিছোঁ। চকুৰ যিটো কৰ্ণিয়া আছে, এই কৰ্ণিয়া যিহেতু স্বচ্ছ পদাৰ্থ বুলি মই আগতে কৈছোঁ, গতিকে পোহৰ যেতিয়া চকুৰ মাজেদি চকুত সোমাব, তেতিয়া এই কৰ্ণিয়াৰ মাজেদি পোহৰ সোমাব আৰু কৰ্ণিয়াতেই পোহৰৰ সৰহখিনি পোহৰ প্ৰতিসৰিত হয়। আৰু কৰ্ণিয়াৰ কাম সেইটো যে ই স্বচ্ছ আৱৰণ হোৱাৰ কাৰণে ইয়াৰ মাজেদি পোহৰ পাৰ হয় আৰু বেছিভাগ পোহৰেই প্ৰতিসৰিত হয়। এই প্ৰতিসৰিত যিবিলাক পোহৰ, এই পোহৰখিনি চকুৰ মণিৰে আমাৰ চকুৰ ভিতৰত সোমাবলৈ যত্ন কৰিব। কিন্তু চকুৰ মণিটোৰ পোহৰ সিমানখিনি সোমাব পাৰিব যিমানখিনি চকুটোৰ প্ৰয়োজন হয়। আৰু সেইকাৰণে চকুটোৰ মণিটো কেতিয়াবা সৰু হয়, যদি পোহৰ বেছি আহে, যাতে বেছি পোহৰ পাৰ হৈ যাব নোৱাৰে তাৰ কাৰণে চকুৰ মণিটো সৰু হয়। আৰু যদি কেতিয়াবা পোহৰ কম আহে, তেতিয়া চকুৰ মণিটো ডাঙৰ হয়, যাতে পোহৰ বেছিকৈ সোমাব পাৰে। আৰু এই চকুৰ মণিৰ যিটো আকাৰ, সৰু ডাঙৰ কৰিব পৰা যিটো ক্ষমতা বা ব্যৱস্থা, এইটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে ইৰিছে। এই ইৰিছে চকুৰ মণিটোক কেতিয়াবা সৰু কৰি দিয়ে আৰু কেতিয়াবা ডাঙৰ কৰি দিয়ে। যদি প্ৰয়োজনতকৈ বেছি পোহৰ চকুলৈ আহে, তেতিয়া চকুৰ মণিটোক ইৰিছে সৰু কৰি দিয়ে আৰু বেছি পোহৰ চকুৰ ভিতৰত সোমোৱাত বাধা দিয়ে। যিখিনি লাগতিয়াল পোহৰ সেইখিনিহে চকুৰ ভিতৰত সোমাবলৈ দিয়ে। গতিকে চকুৰ মণিৰ কাম পোহৰ সোমোৱা আৰু মণিটো সৰু ডাঙৰ কৰাৰ যিটো নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণটো থাকে ইৰিছৰ। গতিকে ইৰিছৰ কাম চকুৰ মণিটো সৰু ডাঙৰ কৰা। ইয়াৰ পিছত ৰঙা ৰঙৰ তুমি দেখিছা এখন, যিটো মই উত্তল লেন্সৰ কথা অলপ আগতে কৈছোঁ, এখন উত্তল লেন্স থাকে। চকুত যিখিনি পোহৰ সোমাই গ'ল, সেই পোহৰখিনি অভিসাৰী হৈ পিছফালে আমাৰ যিখন আমি কৈছোঁ যে এখন পৰ্দা থাকে, যিটো অক্ষিপট, তাত প্ৰতিবিম্ব যাতে সৃষ্টি হ'ব পাৰে তাৰ কাৰণে এই লেন্সখনে পোহৰখিনি অভিসাৰী কৰে। কিন্তু এটা কথা মন কৰিবা, যিহেতু চকুত আমাৰ এখনেই লেন্স থাকে আৰু চকুৰ আগত যিকোনো লক্ষ্য বস্তু যিকোনো দূৰত্বত থাকিব পাৰে, গতিকে ওচৰতেই থাকে যাতে দূৰতেই থাকক, এই লেন্সখনে স্বয়ংক্ৰিয়ভাৱে বা স্বাভাৱিকভাৱে ফকাছ দৈৰ্ঘ্যটো ঠিক কৰি ৰখাটো অতি প্ৰয়োজনীয়। যদি ফকাছ দৈৰ্ঘ্যটো সঠিক নহয়, তেতিয়া কিন্তু প্ৰতিবিম্ব সঠিক স্থানত সৃষ্টি নহ'ব, যাৰ কাৰণে কিন্তু আমি চকুৰ সন্মুখত থকা বস্তুবিলাক স্পষ্টকৈ দেখা নাপাওঁ। গতিকে এই লেন্সখনে ফকাছ দৈৰ্ঘ্যটো এনেকুৱা কৰিব লাগিব যাতে এই প্ৰতিবিম্বটো আমাৰ
পৰ্দাত সৃষ্টি হয় আৰু এই লেন্সখনক ফোকাস দৈৰ্ঘ্য কম বেছি কৰাৰ দায়িত্বটো থাকে এই চিলিয়াৰী পেশীবিলাকৰ এই চিলিয়াৰী পেশীবিলাকে যেটো উত্তল লেন্সখনক ধৰি থাকে আৰু এই চিলিয়াৰী পেশীবিলাকে সংকোচন প্ৰসাৰণৰ জৰিয়তে ফোকাস দৈৰ্ঘ্যটো কম বেছি কৰে যিমানখিনি প্ৰয়োজন সিমানখিনি ফোকাস দৈৰ্ঘ্যটো কৰে যাতে প্ৰতিবিম্ব অক্ষিপটত বা আমাৰ পৰ্দাখনত সৃষ্টি হয় গতিকে উত্তল লেন্সখনৰ কাম পোহৰ অভিহাৰী কৰা আৰু চিলিয়াৰী পেশীবিলাকৰ কাম এই লেন্সখনৰ সংকোচন প্ৰসাৰণৰ দ্বাৰা ফোকাস দৈৰ্ঘ্য কম বেছি কৰা ইয়াৰ পিছত অক্ষিপট মই আগতেই কৈছো যে এই অক্ষিপটটো হল পোহৰ সংবেদী কোষৰ দ্বাৰা তৈয়াৰী এখন কোমল ছাল যেতিয়া পোহৰ আহি অক্ষিপটত পৰিব যেহেতু এই পোহৰ সংবেদী লগে লগে ই সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে বৈদ্যুতিক সংকেত যেতিয়া উৎপন্ন কৰিব তেতিয়া সেই বৈদ্যুতিক সংকেতসমূহ এই নেত্ৰ স্নায়ু যিবিলাক আছে এই নেত্ৰ স্নায়ুবিলাকে গৈ আমাৰ মগজুলৈকে লৈ যাব কি লৈ যাব এই বৈদ্যুতিক সংকেতবোৰ লগতে মই এটা কথা কৈছো যে এই অক্ষিপটত যে প্ৰতিবিম্ব সৃষ্টি হ'ব এই প্ৰতিবিম্বটো সদায় হট আৰু উলটা সৃষ্টি হয় নেত্ৰ স্নায়ুৱে যেতিয়া এই বৈদ্যুতিক সংকেতবিলাক মগজুলৈকে লৈ যাব মগজুৱে এই সংকেতবোৰৰ পৰাই তথ্য বিশ্লেষণ কৰি আমাৰ সন্মুখত কি বস্তু আছে সেইটো আমাক অনুভৱ কৰাৰ এটা শক্তি যোগায় আৰু সঠিক ৰূপত দেখায় যেহেতু উলটা প্ৰতিবিম্ব হৈছে কিন্তু মগজুৱে এটা সঠিক ৰূপত দৃষ্টিৰ এটা আমাৰ অনুভূতি যোগায় সেইকাৰণে আমি বস্তুটো উলটাকৈ নেদেখি আমি থিয় ৰূপতে দেখা পাওঁ আৰু বস্তুটো কি সেইটো আমাক মগজুৱে অনুভূতি যোগায় গতিকে এই ধৰণে চকুৰ বিভিন্ন অংশবিলাকে কাম কৰি থকাৰ কাৰণেই আমি আমাৰ সন্মুখত থকা বস্তুবিলাকক আমি দেখা পাওঁ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল চকুৰ গঠন আৰু ইয়াৰ বিভিন্ন অংশসমূহৰ নাম মই ক'লো এই অংশসমূহে কি ধৰণে কাম কৰে সেইখিনি কথাও বিশ্লেষণ কৰা হ'ল আশা কৰো তোমালোকৰ এই ভিডিঅ' ক্লাছটোৰ যোগেদি কিছু হলেও পাঠটো সহজ হৈছে ইয়াৰ পিছত যেতিয়া তুমি কিতাপৰ জৰিয়তে পাঠটো পঢ়িবলৈ চেষ্টা কৰিবা তেতিয়া দেখিবা আজিৰ এই ক্লাছটোৱে তোমালোকক যথেষ্ট সহায় কৰিব গতিকে ইয়াৰ পিছত মই এই অধ্যায়ৰে আন এটা অংশ দৃষ্টিৰ বিকাৰ আৰু ইয়াৰ প্ৰতিকাৰ এই অংশটো বুজাবলৈ মই নেক্সট ভিডিঅ' ক্লাছটো কৰিম তোমালোকে অপেক্ষা কৰা আৰু ইয়াৰ লগে লগে মই আজিৰ এই ভিডিঅ' ক্লাছৰ পৰা তোমালোকৰ পৰা মই বিদায় লৈছো ধন্যবাদ